অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো দিন। মৰিগাঁৱৰ 12 পৰ্যায়ৰ পাঁচজনীয়া সমন্বয় ক্ষেত্ৰত অজস্ৰ সাহিত্য অনুৰাগীৰ ভিৰ। আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে অধিৱেশনস্থলী। পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হয় দ্বিতীয় দিনৰ কাৰ্যসূচী। ইয়াৰ পিছতে স্মৃতি তৰ্পণ আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী। আজি অনুষ্ঠিত হ'ব সাহিত্য সন্মিলন আৰু বৌদ্ধিক সন্মিলন। বিয়লি প্ৰতিনিধি সভাৰ লগতে আয়োজন কৰা হৈছে সাংস্কৃতিক সন্মিলনৰ। আমি পোনপটীয়াভাৱে আপোনালোকক লৈ গৈছো অধিৱেশনস্থলীলৈ। আমাৰ সাংবাদিক মানৱেন্দ্ৰ দেৱনাথ উপস্থিত আছে। মানৱেন্দ্ৰ, যিহেতু সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনৰ যিহেতু আজি হৈছে দ্বিতীয়টো দিন, গতিকে পতাকা উত্তোলনৰ ইতিমধ্যে কাৰ্যসূচী আৰম্ভ হৈছে। আজিৰ দিনটোত আৰু কি কাৰ্যসূচী আছে, কেনেকুৱা পৰিৱেশ? হয়, এটা কথা ক'ব লাগিব যে আজি এই পাঁচুৰজাৰ যি সমন্বয় ক্ষেত্ৰ, সেই সমন্বয় ক্ষেত্ৰত যি অসম সাহিত্য সভাৰ যি বিশেষ অধিৱেশন, সেই বিশেষ অধিৱেশনৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ প্ৰথমটো কাৰ্যসূচী হৈছে পতাকা উত্তোলনৰ কাৰ্যসূচী। আৰু আমি সেই সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাম। এয়া চাওক, যি পতাকা উত্তোলন কাৰ্যসূচীৰ বাবে ইতিমধ্যে প্ৰস্তুতি কৰা হৈছে আৰু কিছু সময়ৰ পিছতে যি 119খন পতাকা উত্তোলন কৰা হ'ব বুলি ইতিমধ্যে আয়োজক সমিতিয়ে জনাইছে। আৰু সেয়েহে অসম সাহিত্য সভাৰ যিগৰাকী সভাপতি, সেই সভাপতি ইতিমধ্যে তেওঁ আহি ইয়াত উপস্থিত হৈছে। আৰু যি মূল পতাকা আছে, সেই মূল পতাকাখন অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাদেৱে তেওঁ কিছু সময়ৰ পিছতে উত্তোলন কৰিব। তাৰ লগতে দেখা যাব যে একাদশ বৰ্ষ হিচাপে যিহেতু একাদশ বৰ্ষ আৰু সেই 11খন পতাকা ইয়াত 11খন পতাকা ৰখা হৈছে। তাৰ সমান্তৰালভাৱে যিহেতু অসম সাহিত্য সভা 107 বছৰ গৈছে আৰু সেই 107খন পতাকাও ইয়াত পতাকা উত্তোলন কৰা হ'ব। আৰু তাৰ বাবে যি বিভিন্ন বিশিষ্ট ব্যক্তিসকলক ইতিমধ্যে নিমন্ত্ৰণ কৰি লৈ আহিছে পতাকা উত্তোলনৰ বাবে, আৰু সেয়ে তেওঁলোকক আহি ইতিমধ্যে উপস্থিত। আমি পুনৰবাৰ সেই সামগ্ৰিক পৰিৱেশটো দেখাম। এয়া হ'ল যি অসম সাহিত্য সভাৰ যি বিশেষ অধিৱেশন, সেই বিশেষ অধিৱেশনৰ পৰিৱেশটো দেখাইছোঁ। এনেদৰে সকলোৱে সুন্দৰকৈ শাৰী পাতি পতাকাৰ তলত এনেকৈ থিয় হৈছে আৰু কিছু সময়ৰ পিছতে এই পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু বিভিন্ন বিশিষ্ট ব্যক্তিসকলে আহি এনেদৰে উপস্থিত হোৱা দেখা গৈছে। আৰু এক সুন্দৰ পৰিৱেশ, আৰু দেখা গৈছে যে পতাকা উত্তোলন কেন্দ্ৰ কৰি এক উদুলি মুদুলি পৰিৱেশ সৃষ্টি হৈছে। তাৰ লগতে এটা কথা ক'ব লাগিব যে যিহেতু এই যি পাঁচুৰজা সমন্বয় ক্ষেত্ৰত যিহেতু 4দিনীয়াকৈ অনুষ্ঠিত হৈছে এই অসম সাহিত্য সভাৰ বিশেষ অধিৱেশন, আৰু সেই বিশেষ অধিৱেশনৰ আজি দ্বিতীয় দিন, আৰু দ্বিতীয় দিনৰ যি গুৰুত্বপূৰ্ণ কাৰ্যসূচীটো হৈছে পতাকা উত্তোলন কাৰ্যসূচী। আৰু সেয়ে আমি সেই দৃশ্য দেখাইছোঁ। আৰু ছাৰ কি ক'ব, কেনেকুৱা লাগিছে? অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক 12 বজা অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ প্ৰায় হৈছে। এই মুহূৰ্তত আজিৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ কাৰ্যসূচী সমাপন হ'বলৈ প্ৰস্তুতি চলিছে। আমি আশা ৰাখিছোঁ সকলো কাৰ্য সুকলমে সম্পাদন হ'ব আৰু সকলোৰে সহযোগিতা এই মুহূৰ্তত আদৰণি সমিতিয়ে কামনা কৰিছে। পুনৰবাৰ কৈছোঁ যে আমি সেই দৃশ্য দেখাম, কাৰণ মূল যি পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হ'ব এতিয়া। আৰু সেয়েহে অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদকে ধৰি যি আদৰণি সমিতিৰ যিসকল বিষয়ববী আছে আৰু সকলো আহি ইতিমধ্যে উপস্থিত হৈছে আৰু তেওঁলোকে পতাকা বেদীৰ ওচৰত আহি উপস্থিত হৈছে। আৰু দেখা গৈছে যে কিছু সময়ৰ পিছতে ইয়াতে যি পতাকা উত্তোলনৰ কাৰ্যসূচী, সেই কাৰ্যসূচী আৰম্ভ হ'ব। আৰু তাৰ পূৰ্বে যিসমূহ যিহেতু 107খন যিহেতু 119খন যিহেতু পতাকা উত্তোলন কৰা হ'ব, আৰু তাৰ বাবে এই ধৰণৰ প্ৰস্তুতি চলোৱা হৈছে। আমি সামগ্ৰিকভাৱে পুনৰ সেই দৃশ্য দেখাম, এই যি পতাকা উত্তোলন স্থলীৰ দৃশ্য দেখাম। এই জাতীয় জীৱনৰ আমি সেই দৃশ্য দেখাইছোঁ। উৎসৰ্গিত মানুহখিনি আমি সমবেত হৈ চিৰচেনেহী মোৰ ভাষা জননী সেৱাত ব্ৰতী হোৱাৰ যি সংকল্পৰ আমাৰ নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি, আজি এই অনুষ্ঠানৰ সন্মানীয় পতাকা উত্তোলক ডক্টৰ সূৰ্যকান্ত হাজৰিকা মহোদয়ক আমি আনুষ্ঠানিকভাৱে বৰণ কৰিবৰ বাবে আদৰণি সমিতি অনুৰোধ জনাইছোঁ। হয়, এই মুহূৰ্তত দেখা যাব যে যিহেতু অসম সাহিত্য সভাৰ যিগৰাকী সভাপতি, সেই সভাপতিগৰাকীক আদৰণি জনাব যি আদৰণি সমিতি, সেই আদৰণি সমিতিৰ বিষয়ববীয়া। আৰু ইতিমধ্যে এয়া চাওক, আমি সেই দৃশ্য দেখাইছোঁ অসম সাহিত্য সভাৰ যিগৰাকী সভাপতি
সূৰ্যকান্ত হাজৰিকা আৰু তেওঁক ইতিমধ্যে এইদৰে আদৰণি জনাইছে আৰু তাৰ পিছতেই দেখা যাব যে যি পতাকা উত্তোলন যি হ'ব তেওঁ মূল পতাকাখন যে সেই পতাকা উত্তোলন কৰা দেখা যাব আমি সেই দৃশ্য দেখাইছোঁ আমি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ লগে লগে আন আমাৰ 11খন পতাকা উত্তোলন কৰিবলগীয়া অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি অসম সাহিত্য সভাৰ সন্মানীয় উপসভাপতি প্ৰাক্তন উপসভাপতি মিলনী দেৱী মহোদয় অসম সাহিত্য সভাৰ অধিৱেশনৰ সন্মানীয় সভাপতি হেমন্ত কুমাৰ দেৱী মহোদয়ৰ সন্মুখতে আমি 11জন এই পতাকা উত্তোলন আৰু 11খন পতাকাৰ সন্মানীয় উত্তোলক বৃন্দ আমি আইনে বৰণ কৰিবৰ বাবে আহ্বান জনাইছোঁ আমি সকলো পতাকা উত্তোলককে আমি বৰণ কৰিবলৈ আহ্বান জনাইছোঁ আমি পতাকা উত্তোলক আমি আমাৰ যিসকল স্বেচ্ছাসেৱক গামোচালৈ ৰৈছে আমি পতাকা উত্তোলক মণ্ডলীক বৰণ কৰিবৰ বাবে আহ্বান জনাইছোঁ আমাৰ বৰণ পৰ্ব চলি আছে আৰু লগে লগে আমি গায়ন বায়নৰ দলটিক 2 মিনিট সময়ৰ কাৰণে গুৰুগান পৰিৱেশন কৰিবৰ বাবে আহ্বান জনাইছোঁ আমি গায়ন বায়নৰ দলটিক 2 মিনিট সময়ৰ বাবে গুৰুগান পৰিৱেশন কৰিবৰ বাবে আহ্বান দেখিছে আমি পোনপটীয়াকৈ দেখাইছোঁ যে অসম সাহিত্য সভাৰ যি বিশেষ অধিৱেশন সেই অধিৱেশনৰ যে পতাকা আজি দ্বিতীয়টো দিন আৰু সেই পতাকা উত্তোলনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী ইতিমধ্যে আমি দেখাইছোঁ আৰু এক সুন্দৰ পৰিৱেশ দেখা গৈছে আৰু এই যি পাচু ৰজা যি সমন্বয় ক্ষেত্ৰত এক উদুল মুদুলি পৰিৱেশ দেখা গৈছে যে এই পতাকা উত্তোলনৰ পিছত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ যিহেতু কাৰ্যসূচী আছে শ্বহীদ তৰ্পণ আছে স্মৃতি তৰ্পণৰ কাৰ্যসূচীকে ধৰি আছে আৰু সেয়েহে পতাকা উত্তোলনৰ কাৰ্যসূচী কিছু সময়ৰ পিছতে হ'ব কিছু সময়ৰ পিছত যিহেতু আৰম্ভ হ'ব আৰু সেয়েহে দেখা গৈছে যে অসম সাহিত্য সভাৰ সকলো বিষয়ববীয়াকে ধৰি আৰু যিসকল যি বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি সকলো আহি উপস্থিত হোৱা দেখা গৈছে আৰু যি 12 বজীয়া ৰাইজ মৰিগাঁওবাসীৰ ৰাইজ ইয়াত সমাগম হোৱা দেখা গৈছে এক উদুলি মুদুলি পৰিৱেশ সৃষ্টি হৈছে আৰু এয়া চাওক আমি পুনৰ বিশেষ পোনপটীয়াকৈ দেখাইছোঁ সেই দৃশ্য পতাকাস্থলীৰ উত্তোলনস্থলীৰ পৰা আমি সেই দৃশ্য দেখাইছোঁ চাওক
আমি গায়ন বায়নৰ দলটিলৈ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। ইয়াৰ পিছতে আমি অসম সাহিত্য সভাৰ এই 119খন পতাকা মূল পতাকাৰ সৈতে 119খন পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম অৱস্থাত আমাৰ মূল পতাকা উত্তোলন হ'ব। ঠিক মূল পতাকা উত্তোলন হোৱাৰ মুহূৰ্ততে আমাৰ আন আন পতাকা উত্তোলকসকলে নিজৰ নিজৰ পতাকা উত্তোলন কৰিব। আমি অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা মহোদয়ক এই মূল পতাকা উত্তোলন কৰিবৰ বাবে আহ্বান জনাইছোঁ। আৰু তেখেতক সহযোগ কৰিব আমাৰ আদৰণীয় সমিতিৰ সাধাৰণ সম্পাদক ডক্টৰ প্ৰদীপ কুমাৰ ডেকা আৰু পতাকা উত্তোলনৰ এই উপসমিতিৰ আৰু এইদৰে পতাকা উত্তোলনৰ মাজেৰে আৰম্ভ হৈছে সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। মানৱেন্দ্ৰ দেৱনাথ এই মুহূৰ্তত আমি পুনৰ পোনপটীয়াভাৱে আপোনালোকক লৈ গৈছোঁ অধিৱেশনস্থলীলৈ। সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাদেৱে ইতিমধ্যে তেওঁ যি মূল পতাকা সেই মূল পতাকা উত্তোলন কৰিবলৈ ওলাইছে আৰু সেই দৃশ্য আমি দেখাইছোঁ পোনপটীয়াকৈ। চাওক, এয়া হ'ল অসম সাহিত্য সভাৰ যি বিশেষ অধিৱেশন মৰিগাঁও বাৰপূজীয়াত অনুষ্ঠিত হৈছে আৰু মৰিগাঁও বাৰপূজীয়াত অনুষ্ঠিত হোৱা আজি দ্বিতীয় দিন আৰু সেই দ্বিতীয় দিনৰ যি আজি পতাকা উত্তোলন কাৰ্যসূচী আছে আৰু পতাকা উত্তোলন কাৰ্যসূচীৰ আজি এই দৃশ্য আমি দেখাইছোঁ। চাওক, এয়া অসম সাহিত্য সভাৰ যি সভাপতি সেই সভাপতিগৰাকীয়ে মূল পতাকাখন উত্তোলন কৰিছে ইতিমধ্যে। এয়া চাওক, তাৰ সমান্তৰালকৈ বাকী যি 118খন পতাকা আছে সেই 118খন পতাকাই ইতিমধ্যে উত্তোলন কৰা দেখা গৈছে। আমি সেই সামগ্ৰিক পৰিৱেশটো দেখাব মানৱেন্দ্ৰ, আমি পুনৰ পোনপটীয়াভাৱে আপোনাৰ ওচৰলৈ যাম, কিন্তু এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।